নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কৌশিক উন্মিলন ইউটিউব চেনেলটোলৈ। আৰু আপোনালোকে জানে ইতিমধ্যে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড RRBA গ্ৰুপ ডি পষ্টৰ বহুত হাজাৰ 22,195টা মানে ভাবিব নোৱাৰা ধৰণৰ এক ৰিক্ৰুইটমেণ্ট 22,195টা গ্ৰুপ ডি পষ্টৰ এডভাৰটাইজমেণ্ট মুকলি কৰিছে। আৰু এইখিনি লেভেল 1 পষ্ট হয়। আৰু এই পষ্টৰ যিটো ভেকেঞ্চি আমাৰ গুৱাহাটীত অৰ্থাৎ নৰ্থ ইষ্টত যিখিনি ভেকেঞ্চি আছে সেইটোৰ পৰিমাণ হৈছে 1776টা আৰু বাকীখিনি আদাৰ জোনত আছে। এতিয়া আহক কোনখিনি এপ্লাই কৰিব পাৰিব। 18 পৰা 33 বছৰ বয়সৰ 2024 চনৰ জানুৱাৰীলৈকে মিনিমাম বয়স 18 বছৰ আৰু হায়েষ্ট বয়স 33 বছৰ। 18 পৰা 33 বছৰ বয়সৰ যিকোনো চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতীয়ে এপ্লাই কৰিব পাৰিব এইখিনি পষ্ট। আটাইতকৈ ডাঙৰ কথা। এতিয়া আহক তাৰ পাছৰ পৰ্যায়লৈ এজ লিমিট। এতিয়া এই 18 পৰা 33 বছৰ বয়সৰ যিটো লিমিট দিয়া হৈছে তাৰ উপৰিও যিখিনি SC ST সেইখিনি 5 years আৰু তাতকৈও 33 বছৰৰ পিছতো আৰু 5 বছৰ লাভ কৰিব, মানে 38 বছৰলৈকে পাৰিব। OBC-খিনিয়ে 3 years আৰু যদি কেনেবাকৈ PWD আনৰিজাৰ্ভ হয় 10 years, PWD OBC হ'লে 13 years, PWD SC ST হ'লে 15 years। এতিয়া এপ্লিকেশ্যন ফিজখিনি চাই লওক আহক। SC ST, এক্স ছাৰ্ভিচমেন, PWD, ফিমেল আৰু ট্ৰেন্সজেণ্ডাৰ বা মাইনৰিটিজ আৰু EBC মানে ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ হ'লে তেওঁলোকে 250 rupees পে'মেণ্ট কৰিলেই হ'ব। আৰু এইটো ৰিফাণ্ড পাব দেই আপোনালোকে। যেতিয়া পৰীক্ষাৰ সময়ত আপোনালোকৰ ৰিফাণ্ড দিয়া হ'ব যদি পৰীক্ষা আপোনালোকে পাছ নকৰে। আৰু আদাৰ্ছখিনিয়ে অন্যান্যখিনিয়ে 500 পে' কৰিব লাগিব। পে'মেণ্টটো ক্লিয়াৰ হৈছে। এতিয়া তাৰ পাছলৈ যাওঁ আমি। ষ্টাৰ্টিং ডেট 31 জানুৱাৰী, আজিৰ পৰা আৰম্ভ হৈছে। 31 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে অনলাইন এপ্লিকেশ্যন আৰু লাষ্ট ডেট হৈছে মাৰ্চৰ 2 তাৰিখ, 2 মাৰ্চ 2026। এতিয়া আহক ইয়াত কি ষ্টেজত আপুনি এই পষ্টখিনিৰ কাৰণে ৰিক্ৰুইটমেণ্ট প্ৰচেছত যাব লাগিব। প্ৰথমতে আপুনি যেতিয়া এপ্লাই কৰিব, এপ্লাই পিছতে আপোনাৰ এটা কম্পিউটাৰ টেষ্ট হ'ব। নিৰ্ধাৰিত এটা ডেট দিব। সেই ডেটৰ মতে আপুনি কম্পিউটাৰ বেছ টেষ্টত আপুনি জইন কৰিব লাগিব। এখন এডমিট ওলাব, এডমিটখন লৈ গৈ। আৰু আপুনি যদি কম্পিউটাৰ বেছ টেষ্টটো পাছ কৰে তেতিয়াহ'লে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 2 নম্বৰটো সেই পেটত আপুনি অংশগ্ৰহণ কৰিব লাগিব। এই দুইটাতে আপুনি পাছ কৰাৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু লাষ্টত আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব। এইটো 4টা ষ্টেজত আপোনাৰ গোটেই ৰিক্ৰুইটমেণ্ট প্ৰচেছটো ফুলফিল হ'ব। গম পাইছে? ইয়াৰ পাছত আপোনালোকে যদি এডভাৰটাইজমেণ্টৰ বিষয়ে ভালকৈ জানিব বিচাৰে আৰু এডভাৰটাইজমেণ্টটো পাব বিচাৰে তেতিয়াহ'লে মোৰ যিটো টেলিগ্ৰাম চেনেলৰ লিংক আৰু QR কোড দিয়া হৈছে আপোনালোকে স্কেন কৰি পেলাই চাই ল'ব। কেনেকুৱা পালে জনাব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে কৌশিক উন্মিলন ইউটিউব চেনেলটো। থেংক ইউ, বাই বাই। আৰু নেক্সট ভিডিঅ'ত আমি লগ পাম।